এই যে মাজন কৰিছোঁ নমস্কাৰ মই মীনাক্ষী গগৈ নিয়োগ মই তিনিচুকীয়াৰ বাসিন্দা আৰু মই এগৰাকী হোম চেফ হয় আজি অসম আমুল পেজত মই এটা ৰেচিপি দিবলৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এইটো হৈছে ক'লা তিল দি কোটিং কৰি পনীৰ বনাম আৰু লগতে এটা ভোট জলকীয়াৰ চচ বনাম আৰু হোপ আপোনালোকৰ ভাল লাগিব ৰেচিপিটো আৰু যদি ভাল লাগে মোক কমেণ্ট কৰিব উৎসাহ দিব লাইভটো জইন কৰক যোনে যোনে পাৰে আৰু মই এতিয়া বনাবলৈ ৰেডি কৰি অলমোষ্ট ৰেডি কৰি থৈছোঁ আজি গোটেই আমুলৰ প্ৰডাক্টখিনি আনিছোঁ মই আজি ব্যৱহাৰ কৰিম আমুল পনীৰ আৰু লগতে আমুল বাটাৰ তাৰপিছত আমুল গাখীৰ আৰু আমুল ক্ৰীম এইকেইটা মোৰ আজি আমুলৰ প্ৰডাক্ট আৰু বাকী মই ভোট জলকীয়া মীনাক্ষী গায়না হেল্ল' মীনাক্ষী থেংক ইউ ফৰ জইনিং আৰু মোৰ ভিডিঅ' আৰু অডিঅ'টো ক্লিয়াৰ আছেনে এবাৰ জনাই দিবা হা আৰু মই চচৰ কাৰণে ব্যৱহাৰ কৰিম ক্ৰীম তাৰপিছত ডালচেনি ভোট জলকীয়া চেনি আৰু লগতে হেৰি কি কয় নিমখ সৰি পাহৰি গৈছোঁ আৰু লগতে এটা হাৰ্ড বইলো বনাম আজি থেংক ইউ মীনাক্ষী আৰু কটিং কৰিবৰ কাৰণে মই তিলখিনি এনেকৈ ধুই ধুনীয়াকৈ শুকুৱাই ৰ'ষ্টেড কৰি লৈছোঁ দেই আগতীয়াকৈ প্ৰিপেৰেশ্যনবিলাক কৰি থৈছোঁ আগতীয়াকৈ আৰু এতিয়া মই বনাবলৈ গৈ আছোঁ কোটেড ব্লেক চেচেমি উইথ পনীৰ আৰু লগতে ভোট জলকীয়াৰ চচ আৰু এটা হাৰ্ড বইল বনাওঁ এতিয়া আৰু মোৰ মাতটো যদি ক্লিয়াৰ নাহে আপোনালোকে জনাব আৰু যদি ভিডিঅ'টো ক্লিয়াৰ নাহে আপোনালোকে জনাই দিব দেই প্ৰথমতে মই পনীৰখিনি প্ৰিপেয়াৰ কৰি লওঁ আৰু তাৰ বাবে মই লৈছোঁ দৈ দৈখিনি ফাৰ্ষ্টে বা দেখুৱাবা এনেকৈ অকণ ফেটি ল'ম থেংক ইউ মীনাক্ষী দৈখিনি অকণ ফেটি লৈছোঁ ইয়াত এতিয়া মই এড কৰিম অকণমান নিমখ সোৱাদ অনুসৰি আৰু অকণমান দিম ৰেড চিলি অকণমান জ্বলাৰ কাৰণে আৰু অকণমান জিৰা গুড়া পাউডাৰ এইখিনি এতিয়া ভাল কৰি ফেটি ল'ম এইটো ৰেচিপি আপোনালোকে ঘৰত ষ্টাৰ্টাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে আৰু যিহেতু এতিয়া ঠাণ্ডাৰ বতৰ এনেকৈ খাই খুব ভাল লাগে এতিয়া জ্বলা চটপটা গৰমা গৰম তেনেকৈ হয় নাই তো এইটো আপোনালোকে ষ্টাৰ্টাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে আমিতো পনীৰ পকৰা খাওঁৱেই এইটো এবাৰ ট্ৰাই কৰি চাব এতিয়া মই ইয়াত পনীৰৰ পিচ এনেকৈ অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আপোনালোকে নিজৰ সুবিধা অনুযায়ী পনীৰৰ পিচবিলাক কৰিব পাৰে আৰু এই তিলখিনি যে দেখিছে মই ৰ'ষ্টেড কৰিছোঁ তিলখিনি এইখিনি এই পনীৰটোত কোটেড কৰি ল'ব মই ক'লা তিলটো ইউজ কৰিছোঁ যাতে মানে আমাৰ এটা অসমীয়া এটা ফ্লেভাৰ আহে সেইটো কাৰণে এনেদৰে মই কোটেড কৰি লৈছোঁ
মই আৰু এপিচ দিম এতিয়া মই এখন বাটাৰ পেপাৰ লৈছো বাটাৰ পেপাৰত অকণমান অইল ছিটিকাই দিছোঁ দেই নললেও হয় কিন্তু লাগি ধৰিব পাৰে বুলি মই লৈছোঁ তিনটা পিচ বনাম এনেকৈ কমেণ্টবিলাক পঢ়িম আছোঁ মোৰ নাই আৰু এইটো খাওঁতে প্ৰতিটো বাইটত এটা তিলৰ বাইট আহিব খুব ভাল লাগিব খাই কিনে লক্ষী ভক্তা হেল্ল' লক্ষী ভক্তা থেংক ইউ ফৰ জইনিং এতিয়া মই এইখিনি এয়াৰ ফ্ৰাইড দিম যাতে ওপৰটো ড্ৰাই হৈ নাযায় অকণমান তেল স্প্ৰে কৰি দিছোঁ মীনাক্ষী গান চাই আছোঁ দেই চাই থাকা দেই এনকাৰেজ কৰি থাকিবা লক্ষী ভক্তা ভেৰি নাইচ থেংক ইউ আৰু মই এইটো 7 মিনিটৰ কাৰণে দি আছোঁ 175 ডিগ্ৰীত দি আছোঁ এইটো 200ত হৈ গ'ল হ'ব একো নাই অকণমান কমাই দিওঁ এইটো 175 হ'ব লাগে আৰু সেইটো যেতিয়ালৈকে হৈ থাকে মই এইফালে মোৰ চচটো ৰেডি কৰোঁ মই চচটোৰ বাবে চচপেনটাত পানী এড কৰিম অকণমান ইয়াত দিম চেনি সুগাৰ চিৰাপৰ নিচিনাকৈ আৰু ইয়াত চেনিটোত দি দিম মই ভোট জলকীয়া যিহেতু ভোট জলকীয়া বহুত জ্বলা হয় আমি খাব নোৱাৰোঁ বহুত মানুহে খাব নোৱাৰে পটককৈ তো এইটো এটা মিঠা ফ্লেভাৰ হ'ব লগতে জ্বলাও হৈ থাকিব চচটোত সেইটো কাৰণে চেনি পানীত ভোট জলকীয়া তেনেকৈ উতলিবলৈ দিম অকণমান সময় আৰু এইখিনি হয় মানে মই যেটো হাড় বইল এটা বনাম বুলি কৈছিলো হাড় বইলৰ কাৰণে প্ৰিপাৰেচন কৰিম হাড় বইলটোৰ কাৰণে মই লৈছো ধনিয়া পাত কাটি লৈছো এনেকৈ কুটি লৈছো আৰু ইয়াত দিম ৰিফাইন তেল দিছো
এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম এতিয়া এইখিনি ধনিয়া পাত আৰু ৰিফাইন অইল মই গ্ৰাইণ্ড কৰি আনিলোঁ এতিয়া ইয়াত হাৰ্ব অইলটো প্ৰিপেয়াৰ কৰিম আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে এফালে ভোট জলকীয়া আৰু চুগাৰ চিৰাপটো ৰেডি হৈ আছে অকণমান পানীটো কমিব লাগিব যাতে ভোট জলকীয়াৰ গোটেই ফ্লেভাৰখিনি চেনি তাত গুচি যায় পানীখিনিত আচলতে বহুত 2 বছৰ 3 বছৰ হৈ গ'ল চাগে মই লাইভ নহা সেইকাৰণে অকণমান নাৰ্ভাছো হৈছোঁ নোহোৱা নহয় বহুত দিন লাইভ অহা নাছিলোঁ থেংক ইউ আমুল এইটো অপৰচুনিটি দিয়াৰ বাবে আমি নিজৰ এটা ক্ৰিয়েটিভিটি দেখুৱাৰ এটা সুবিধা পাইছোঁ ধুনীয়া এখন মঞ্চ দিয়াৰ বাবে থেংক ইউ মোৰ হাৰ্ব অইলটো ৰেডি হৈ গৈছে এইটো মই চেকি ল'ম অকণমান আৰু খুব ধুনীয়া এটা কালাৰ আহে আচলতে প্লেটিঙত খুব ধুনীয়া এটা কালাৰ ফুটি উঠে আৰু লগতে খাবলৈও ভাল লাগে এটা ফ্লেভাৰ আহে ধনিয়া পাতৰ হাৰ্ব অইলটোৰ কালাৰটো আপোনালোকে চাব পাৰে দেখিছেনে কি ধুনীয়া কালাৰ আহিছে এইটো এটা ৰেডি হৈ গ'ল আমাৰ আৰু এফালে মোৰ ভোট জলকীয়াৰ যিটো চুগাৰ চিৰাপ বনাইছিলোঁ এইটো অলমষ্ট হৈছেই জলকীয়া একদম ধুনীয়াকৈ সিজি হৈছে খুব ধুনীয়া এটা ভোট জলকীয়াৰ গোন্ধ আহিছে এতিয়া মই সসটোৰ বাবে ৰেডি কৰিম আৰু প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ দি মই আমুল বাটাৰ দি দিম মীনাক্ষী গায়ন বৰ ধুনীয়া থেংক ইউ মীনাক্ষী তোমাৰো আছে ন লাইভ আমুল পেজত
কথা পাতি পাতি বনালে ভাল লাগে অকণমান আপোনালোকে কিবা কিবি সোধক তেতিয়া ময়ো ক'ব পাৰিম যিহেতু অকণমান নাৰ্ভাছ হৈ আছোঁ বাটাৰখিনি যেতিয়া মেল্ট হৈ গৈছে মীনাক্ষী গান মুখত পানী আহি গৈছে আইঅ মই ইয়াত দালচেনি টুকুৰা এটা দি দিছোঁ দুটা অকণমান আমুল পনীৰ মই গ্ৰেটেড কৰি লৈছোঁ থিকনেছৰ কাৰণে এতিয়া মই ইয়াত এড কৰিম আমুল ক্ৰীম ফ্ৰেছ ক্ৰীম আৰু অকণমান দিছোঁ আমুল গাখীৰ আমুল তাজা মীনাক্ষী গায়ন yes Friday 2:30 p.m. অ'কে অল দ্য বেষ্ট এতিয়া মই ইয়াত এড কৰিম যিটো আমি ভোট জলকীয়াৰ চুগাৰ চিৰাপ বনাই লৈছিলোঁ ভোট জলকীয়া দি সেইটো এড কৰিম বেছি নিদিওঁ কাৰণ বহুত জ্বলা হ'ব যাতে খাব পাৰে সকলোৱে সেইটো হিচাপত দিম এটা ভোট জলকীয়াৰ ধুনীয়া এটা গোন্ধ আহে আচলতে এনেকৈ ভোট জলকীয়াৰ চচটো বনালে কেনেকুৱা মলমলাইছে ভোট জলকীয়া মানে নাকত ধৰিছে ন butter মীনাক্ষী গায়ন মোৰ কেমেৰামেন নাই লাইভ কৰিবলৈ চুমু গুচি আহা আমাৰ আৰু ভাগ্যৱান আজি তাইৰ টিউশ্যন মানে হেৰি শেষ হ'ল অকণমান নিমখ দিম এই চচটো জ্বলা মিঠা অকণমান নিমখীয়া তেনেকুৱা হয় এইটো ল' ফ্লেমত এতিয়া অকণমান সময় থাকক যদি বেছি ঠিক হোৱা যেন পায় তেতিয়াহ'লে আপোনালোকে অকণমান গাখীৰ এড কৰি দিব পাৰে বনাই থাকোঁতে এইটো অলমোষ্ট হৈছে এইটো অফ কৰি দিলোঁ গেছ অকণমান ঠাণ্ডা হওক মোৰ এইফালে one side done অকণমান বেছিকৈ দি দিলোঁ
সসখিনি এতিয়া অকণমান গ্ৰাইণ্ডাৰত মাৰি দিম যেহেতু পনীৰ দিছিলোঁ অকণমান দৰদৰা হৈ থাকিব পাৰে আৰু তেতিয়া মানে একদম স্মুথ হ'ব সসটো আৰু দালচেনিটো ধুনীয়াকৈ এটা ফ্লেভাৰ আহিব তেতিয়া মই সসখিনি যে বনাইছিলোঁ সেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি আনিলোঁ এতিয়া অকণ পনীয়া হৈ যোৱাৰ কাৰণে আকৌ থিকনেছৰ কাৰণে অকণমান গেছত দি দিম আজি ডিউটি আছিল না মীনাক্ষী ধুনীয়া স্মুথি টেক্সচাৰ আহি গৈছে সসৰ যিটো আমাৰ লাগে টেক্সচাৰ মই ইয়াত প্লেটিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থৈছোঁ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব দেই ধুনীয়া এটা ভোট জলকীয়াৰ গোন্ধ দালচেনিৰ গোন্ধ আহিছে ইয়াত বাটাৰৰ গোন্ধ আহিছে আমুল বাটাৰৰ আৰু ক্ৰীমৰ ফ্লেভাৰটোতো আছেই আমুল ফ্লেভাৰ এইটো হ'ল চচ এতিয়া মোৰ পনীৰটো হ'লে হৈ গ'ল মই এতিয়া প্লেটিঙৰ যোগাৰখিনি কৰি লওঁ কমেণ্টবিলাক মোৰ অহা নাই ইমান হেৰিকে হাৰ্বলৰ কালাৰটো দেখিছেনে ইমান ধুনীয়া আহিছে মোৰ যে বিৰাট ভাল পাওঁ এই গ্ৰীণ কালাৰটো
এইটো সৰু সৰু ভোট জলকীয়াৰ স্লাইচ এনেকৈ কৰি থৈছিলোঁ, ওপৰত দি দিওঁ ধুনীয়া হ'বলৈ, আৰু অকণমান ধনিয়া পাত, এইফালে পনীৰটো হৈছেগৈ আৰু গোন্ধটো বহুত ধুনীয়া আহিছে। তিলৰ গোন্ধটো আহিছে। গোল্ডেন ব্ৰাউন হৈছে পনীৰটো। আমুলৰ সঁচাকৈ প্ৰডাক্টবোৰ খাবলৈ যে ইমান ভাল লাগে, আৰু মাজতে আমুল ক্ৰীমটো অকণমান ক্ৰাইচিছ হৈছিলে। মই গুৱাহাটী যাওঁতে কেইটামান আমুল ক্ৰীমৰ পেকেট লৈয়ে আহিছোঁ, মানে কাৰণ আমাৰ ঘৰত প্ৰায়ে ব্যৱহাৰ হয়। Okay. 1 minute left. Slow connection দেখাই আছে। ষ্টাৰ্টিঙৰ পৰা It's done. পনীৰ গোল্ডেন ব্ৰাউন হৈ গৈছে, একদম পাৰফেক্ট, ধুনীয়া এটা গোন্ধ আহি আছে। ইটছ প্লেটিং টাইম। মোৰ হৈ গৈছে বনাই। আপোনালোকৰ যদি চাওঁতে কিবা কনফিউজন হৈছে মই কেনেকৈ কি বনালোঁ, প্লিজ জনাব, মই যিমান পাৰোঁ ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। এইটো ব্লেক চেচেমে দি কোটেড কৰিছোঁ পনীৰটো।
এতিয়া মই ইয়াৰ ওপৰত অকণমান হাৰ্ব অইল দি দিম। যিহেতু ভোট জলকীয়া দি বনাইছোঁ, অকণমান গাৰ্নিছ কৰি দিছোঁ এনেকৈ। এইটো মোৰ ফাইনেল ডিছ, পনীৰ কোটেড উইথ ব্লেক চেচামি, ভোট জলকীয়াৰ চচ আৰু লগতে এটা হাৰ্ব অইল। হোপ আপোনালোকৰ ভাল লাগিলে ৰেচিপিটো, আৰু যদি ভাল লাগিছে তেনেহ'লে ডেফিনেটলি জনাবলৈ নাপাহৰিব, কমেণ্ট কৰি কিনে উৎসাহ দিব। কাৰণ কিবা এটা বনালে কাৰোবাৰ যদি ভাল লাগে শ্বেয়াৰ কৰিব মন যায়, আৰু কাৰোবাৰ যদি ভাল লাগে তেতিয়া মনটো অকণমান উৎসাহিত হয় নতুন আৰু কিবা এটা ক্ৰিয়েটিভ বনাবৰ কাৰণে। আৰু এইটো মোৰ আজি ডিছ, আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, আৰু খাই চাব ঘৰত এতিয়া ঠাণ্ডাৰ দিনত। আৰু ঘৰত যদি কিবা গেট টুগেডাৰ পাৰ্টি থাকে দেন আপোনালোকে ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে দেই। এইটো মা, এইটো এয়াৰ ফ্ৰায়াৰত আকৌ বনাব পাৰি নে ফ্ৰাই বা হেৰি ক'ব পাৰি বাৰু? এইটো চেল' ফ্ৰাইও কৰিব পাৰে ধুনীয়া কৰি, কোটেড কৰি, বা মাইক্ৰৱেভতো দিব পাৰে, এয়াৰ ফ্ৰাইটো কৰিব পাৰে। এয়াৰ ফ্ৰাইত এইটো কাৰণে দিছোঁ কাৰণ তুমি হেৰি হেল্ডি খোৱা যে, সেইটো কাৰণে মই এয়াৰ ফ্ৰাইত দিছোঁ এনেকৈ। কাৰণ মেক্সিমাম বস্তু এনেকৈ বনোৱা যায়, কম তেলত তেতিয়া হৈ যায় আৰু সেয়াই। আৰু চেল' ফ্ৰাই কৰিব পাৰি এইটো ধুনীয়া কৰি। থেংক ইউ আমুল পেজ, ইমান ধুনীয়া এটা আমাক মঞ্চ দিয়াৰ বাবে। আমি নিজৰ ক্ৰিয়েটিভিটি ইয়াত শ্ব' কৰিব পাৰিছোঁ, আৰু আপোনালোকৰ প্ৰডাক্টবোৰ সঁচাকৈ খুবেই সুস্বাদু হয়। আৰু প্ৰত্যেকৰে ঘৰতে আমুলৰ বস্তু থাকেই, আই হোপ চবৰে ঘৰতে থাকে। আৰু মই অলপ আগতে কৈছিলোঁ যে আমুল ক্ৰীম মাজতে অকণমান ক্ৰাইচিছ হৈছিলে, তেতিয়া বৰ দিগদাৰ হৈ গৈছিলেগৈ দেই। আৰু আগলৈও এনেকৈ আপোনালোকৰ মাজত ৰেচিপি শ্বেয়াৰ কৰিম যদিহে সুবিধা পাওঁ। থেংক ইউ ওৱান্স এগেইন অল দ্য এডমিনছ অফ আমুল পেজ, অসম আমুল পেজ। আৰু ভাল লাগিছে অসমতো এটা অসম আমুল পেজ এটা ওলাইছে। ধন্যবাদ। আজিলৈ আহিছোঁ, আকৌ লগ পোৱাৰ আশাৰে। থেংক ইউ।